নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী দেৰগাঁৱৰ খবৰ দেৰগাঁৱত জুবিনৰ সংগীতানুষ্ঠানত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে অনুষ্ঠান চলি থকাৰ সময়তেই একাংশ দৰ্শকৰ উদ্ভণ্ডালি চকী ভাঙি ৰেলিং বগাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে একাংশ দৰ্শকে ইয়া চাওক লংকা কাণ্ডৰ সূচনা হ'ল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজত একাংশ দৰ্শকৰ ইয়া চূড়ান্ত উদ্ভণ্ডালি এনেদৰে দৰ্শকৰ বাবে শাৰী শাৰীকৈ পাতি থোৱা চকীসমূহ উঠাই ভাঙি লণ্ডভণ্ড কৰিলে একাংশ উন্মত্ত দৰ্শকে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদণ্ড যুৱকক লাঠি চালনা কৰে আৰক্ষীয়ে সোমবাৰে নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ সৰ্বভাৰতীয় নৃত্য নাট্য লোকসংগীত মহোৎসৱৰ অন্তিম দিন আছিল সামৰণি অনুষ্ঠানৰ দিনটোত জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ লোকাৰণ্য হৈ পৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰ আৰু তাৰ মাজতে একাংশ উদণ্ড যুৱকক চকী দলিয়াই ভাঙি নৃত্য কৰা পৰিলক্ষিত হ'ল একাংশ উন্মত্ত যুৱক চকী দলিয়াই ভাঙি লণ্ডভণ্ড কৰিলে নৃত্যত মগ্ন হ'ল এই একাংশ উন্মত্ত যুৱক আৰু যাক লৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ'ল জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজত এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া দেৰগাঁৱত নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল চকী ভাঙি ৰেলিং বগাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে একাংশ উদণ্ড দৰ্শকে সোমবাৰে নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ সৰ্বভাৰতীয় নৃত্য নাট্য লোকসংগীত মহোৎসৱৰ অন্তিম দিন সামৰণি দিনটোত জুবিনৰ সংগীতানুষ্ঠান চাবলৈ হাজাৰ হাজাৰ দৰ্শক শ্ৰোতাই ভিৰ কৰিছিল আৰু জুবিনে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে একাংশ যুৱকৰ এই চূড়ান্ত উদ্ভণ্ডালিৰ সকলো সীমা চেৰাই এনেদৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে উদণ্ড যুৱকসকলে আৰু জুবিন গাৰ্গৰ সংগীতানুষ্ঠান মানে লোকে লোকাৰণ্য হৈ পৰে প্ৰতিখন সংগীতানুষ্ঠান কালিও ব্যতিক্ৰম হোৱা নাছিল অজস্ৰ দৰ্শকে ভিৰ কৰিছিল জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে আৰু তাৰ মাজতে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল প্ৰণৱজ্যোতি শইকীয়া আছে আমাৰ সৈতে সবিশেষ খবৰ আমি লাভ কৰিম প্ৰণৱ কেনেদৰে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'ল একাংশ যুৱকৰ এই উদ্ভণ্ডালি কেনেদৰে নিয়ন্ত্ৰণ কৰিলে আৰক্ষীয়ে হয় জয়ন্ত এটা কথা ক'ব লাগিব জুবিনৰ অনুষ্ঠান মানে আচলতে লোকে লোকাৰণ্য হৈ পৰে আৰু যোৱাকালি তাৰ ব্যতিক্ৰমে নহয় যোৱাকালি দেৰগাঁৱৰ যি নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত যি জুবিনৰ অনুষ্ঠান আছিলে সেই অনুষ্ঠানত দেখা পোৱা গৈছিল লোকে লোকাৰণ্য হৈ পৰিছিল আৰু তাৰ মাজতে দেখা পোৱা গৈছিল যিহেতু অজস্ৰ লোকৰ ভিৰ হৈছিল আৰু তাৰ মাজতে একাংশ যুৱকে দেখা পোৱা গৈছিলে আচলতে আনন্দ ফূৰ্তি কৰি বুলিয়ে ক'ব লাগিব আনন্দ ফূৰ্তি কৰি প্ৰায় শ চকী আচলতে ভাঙি তেওঁলোকে এক আচলতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰ পিছতে দেখা পোৱা গৈছিল আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া দৰে এক পৰিস্থিতি উদ্ভৱ হৈছিল আৰু দেখা পোৱা গৈছিল যিহেতু লোকে লোকাৰণ্য হৈ পৰিছিল আচলতে মানুহ তাত থাকিবলৈ ঠাই নোহোৱাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে দেখা পোৱা গৈছিল একাংশ লোকে যিসমূহ চকী আছিলে আয়োজক সমিতিয়ে যিসমূহ চকী আনি দিছিলে সেই চকীসমূহ ভাঙিও আচলতে দেখা পোৱা গৈছিল এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিলে জয়ন্ত কোনো উন্মত্ত যুৱকক আটক কৰিছে প্ৰণৱ যিহেতু নিশা লোকে লোকাৰণ্য হৈ পৰিছিল আৰু বৰ্তমান দেখা পোৱা গৈছে যে আৰক্ষীয়ে আচলতে কোনো ধৰণৰ যুৱকক বা যিসকল যুৱকে উৎপাত কৰিছিল আচলতে তেওঁলোকক বৰ্তমান পৰ্যন্ত কিন্তু আটক কৰিবলৈ আচলতে সক্ষম হোৱা নাই আৰক্ষীয়ে জয়ন্ত এই যুৱ শৃংখলতা নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী তাত পৰ্যাপ্ত পৰিমাণে আছিল নে নাছিল যাৰ বাবে এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল পৰ্যাপ্ত ৰূপত নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল প্ৰণৱ নিশ্চয়কৈ আচলতে জানো আৰক্ষী লোকো আছিলে CRPFৰ লোকো আছিলে কিন্তু দেখা পোৱা গৈছিলে যিহেতু জুবিনৰ অনুষ্ঠান আছিলে আৰু জুবিনৰ অনুষ্ঠান মানে আচলতে দেখা পোৱা যায় লোকে লোকাৰণ্য হৈ পৰে আৰু সেই মুহূৰ্তত দেখিবলৈ পোৱা গৈছিলে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছিলে কাৰণ লোকে লোকাৰণ্য হৈ আছিল আৰু হাজাৰ হাজাৰ লোক যিহেতু উপস্থিত আছিলে আচলতে সেই মুহূৰ্তত কিন্তু আৰক্ষী লোকো আচলতে নিৰুপায় হৈ যোৱা দেখিবলৈ পোৱা গৈছিল আৰক্ষী লাঠি চাৰ্জ কৰিছে আৰক্ষী লাঠি চাৰ্জত কোনো দৰ্শক আহত হৈছে নেকি নিশ্চয়কৈ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিলে কিন্তু লাঠি চাৰ্জ কৰাৰ পিছতো দুই এজন সামান্য পৰিমাণে আচলতে আহত হৈছে কিন্তু বিশেষ একো আচলতে গুৰুতৰভাৱে কোনো লোক আহত হোৱা নাই জয়ন্ত হয় ধন্যবাদ প্ৰণৱ আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু প্ৰণৱে আমাক জনাইছে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত তেনেদৰে জনসমুদ্ৰত পৰিণত হৈছিল আৰু এই জনসমুদ্ৰত পৰিণত হোৱাৰ মাজতে একাংশ যুৱকে
এই উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিলে আয়োজক সমিতিৰ বহু ক্ষয়ক্ষতি হ'ল শতাধিক চকী ভাঙি চুৰমাৰ কৰিলে একাংশ উদণ্ড যুৱকে একাংশ উদণ্ড দৰ্শকে পৰৱৰ্তী খবৰ দক্ষিণ কামৰূপৰ নগৰবেৰাত ঘোষ লৈ হাতেলোতে ধৰা পৰিল খণ্ড উন্নয়ন বিষয়া উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খণ্ড উন্নয়ন বিষয়া দীপ্তকান্ত চমুৱা চমৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিডিঅ হিচাপে কৰ্মৰত আছিল দীপ্তকান্ত চমুৱা বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে বিডিঅ দীপ্তকান্ত চমুৱা কিমান ঘোষ লৈছিল কিমান উৎকোচ লৈছিল সেই তথ্য অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই দুৰ্নীতি নিবাৰকে বৰ্তমান জেৰা চলাই আছে অভিযান চলোৱাৰ সম্ভাৱনা আছে বিভিন্ন স্থানত এগৰাকী খণ্ড উন্নয়ন বিষয়াই উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল চমৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিডিঅ হিচাপে কৰ্মৰত আছিল দীপ্তকান্ত চমুৱা বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে বিডিঅ দীপ্তকান্ত চমুৱা ইফালে লখিমপুৰতো দুৰ্নীতি নিবাৰকৰ অভিযানত জালত পৰিল লাট মণ্ডল সহ দালাল বিপুৰীয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিছিল দুৰ্নীতি নিবাৰকৰ অভিযান ধৃত লাট মণ্ডলজন ৰাজীৱ শইকীয়া মধ্যভোগীৰ জৰিয়তে ধনৰ লেনদেনৰ অভিযোগ চৰকাৰী কাৰ্যালয়সমূহত উৎকোচ লোৱাৰ পৰম্পৰা অব্যাহত আছে বহু বিষয়া কৰ্মচাৰী দৈনিক হাতেলোতে গ্ৰেপ্তাৰ হৈছে কিন্তু তাৰ পিছতো শিক্ষা লোৱা নাই এইসকল ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰীয়ে এফালে দক্ষিণ কামৰূপত বিডিঅ জালত পৰিল উৎকোচ লৈ আনফালে লখিমপুৰত মধ্যভোগীৰ জৰিয়তে ধনৰ লেনদেন কৰি জালত পৰিল এজন লাট মণ্ডল ৰাম মন্দিৰ মুকলিৰ দিনা সমগ্ৰ দেশতে হিন্দু মুছলমানে উপাসনা কৰক আমি 500 বছৰ পাছত মুক্তি লাভ কৰিছো ৰাম মন্দিৰ মুকলি পৰ্ব সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 500 বছৰ পিছত আমি মুক্তি লাভ কৰিছো 22 জানুৱাৰী দিনটো এটা বিশেষ দিন ভাৰতবৰ্ষৰ বাবে ৰাম মন্দিৰ মুকলিৰ দিনটোত সমগ্ৰ দেশতে হিন্দু কিংবা মুছলমান সকলোৱে উপাসনা কৰক বুলি আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই কম যে হিন্দু হওক মুছলমান হওক 22 তাৰিখৰ আগতে বেছি ঘূৰা ঘূৰি নকৰি এইকেইটা দিন 500 বছৰৰ পিছত আমি মুক্তি পাইছোঁ গতিকে অলপ ভগৱানৰ লগত কেইটামান দিন কটালে একো বেয়া নহয় মানে বদৰুদ্দিন আজমলে ভয় খাইছে নেকি মই বদৰুদ্দিন আজমলৰ কথাক মই উত্তৰ নিদিওঁ খালি মই এতিয়াই কৈছোঁ যে 22ৰ দুদিন আগৰ পৰা দুদিন পিছলৈকে বৰ পবিত্ৰ সময় মাঘ মাহো আৰম্ভ হ'ব আমাৰতো ইয়াত মাঘ বিহু আছেই তাৰ পিছত ৰাম মন্দিৰ গতিকে এইকেইটা দিন খুব পবিত্ৰ দিন যিমানে আমি ভগৱানৰ লগত নিজক একে কৰিব পাৰোঁ সিমানে আমাৰ সকলোৰে কাৰণে মংগল মাতৃত্বৰ আশা প্ৰতিগৰাকী মাতৃয়ে বিচাৰে তেওঁৰ সন্তান জন্ম হওক এটা বিশেষ ঐতিহাসিক ক্ষণত শেহতীয়াকৈ দেশৰ গৰ্ভৱতী মাতৃসকলে বিচাৰিছে তেওঁলোকৰ সন্তান জন্ম হওক এটা বিশেষ দিনৰ বিশেষ মুহূৰ্তত কিন্তু কিয় সকলোৱে বিচাৰে বিশেষ দিনটোতে জন্ম হওক তেওঁলোকৰ সন্তান চিকিৎসকৰ ওচৰত ভিৰ কৰিছে গৰ্ভৱতী মহিলাই আশা এটাই গৰ্ভৱতী মহিলাসকলে বিচাৰে যি সময়ত অযোধ্যাত শ্ৰীৰাম মন্দিৰ মুকলি হ'ব ঠিক সেই মুহূৰ্ততে জন্ম পাওক তেওঁলোকৰ সন্তান ইয়াৰ বাবে তেওঁলোকে ভিৰ কৰিছে চিকিৎসকৰ চেম্বাৰত সকলোৰে এটাই অনুৰোধ বিশেষকৈ 22 জানুৱাৰীতে হওক প্ৰসৱ
যিসকলৰ এক্সপেক্টেড ডেট অফ ডেলিভাৰী অৰ্থাৎ প্ৰসৱৰ সাম্ভাৱ্য তাৰিখ 16 পৰা 25 তাৰিখ তেওঁলোকে চিকিৎসকক খাটনি ধৰিছে যেনে তেনে 22 তাৰিখে যেন প্ৰসৱৰ ব্যৱস্থা কৰা হয় मैं यहाँ बच्चे के लिए आई हूँ मेरा बच्चा 22 तारीख को आ जाए बहुत अच्छी शुभ घड़ी है सो है कि राम जी विराजमान है मैं भी चाहती हूँ मेरा बच्चा 22 तारीख को आ जाए देखिए डिलीवरी तो अपने समय पे होती है और बता के नहीं होती है जिसका जब समय है तब होती है लेकिन कुछ डिलीवरियां पूर्व नियोजित होती हैं जैसे ऑपरेशन वाला पेट है या फिर बच्चा उल्टा है कोई हाई रिस्क फैक्टर है मदर में तो जिनकी भी डिलीवरी संभावित हो रही है 20 तारीख के आसपास उनकी इच्छा है कि हमारा भी घर रामलला है দেশজুৰি গৰ্ভৱতী মহিলাসকলৰ মাজত সৃষ্টি হোৱা এই প্ৰৱণতাই সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে National Desk, News 18, Orkham Northeast. ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল তেওঁলোকে এই কথাটো অতীতটো আমি কেতিয়াও পাহৰি যাব নালাগে অতীতটো মানে সদায় মনত ৰাখিব লাগে সোঁৱৰণ কৰিব লাগে আমাৰ ইলেকশ্যনৰ আলফাই কোনো সহায় কৰা নাই তেওঁলোকে বৰঞ্চ আমাক বহিষ্কাৰ কৰিছিলে আমাক ভোট নিদিব লাগে বুলি কৈছিলে হয় আলফাৰ যিখিনি আমাৰ তলৰ কেডাৰ সেইখিনি ইম'চনেলি বা এজন নেতৃত্ব হৈছে আমাৰ লগত সদায় আছে আজিও আছে কালিও থাকিব আৰু সেইকাৰণে আমি ক'ব বাধ্য হৈছোঁ যে তেওঁলোকক যিটো পেকেজ দিছে কিছুমানে তেওঁলোকে কৈছে যে চেণ্ট্ৰেলৰ পৰা 10 লাখ আহিব ষ্টেটৰ পৰা 5 লাখ আহিব 15 লাখ হ'লে ভাবিছে 15 লাখ হ'লে সপোন দেখিছে 15 লাখ হ'লেতো আমাৰ বহুত হৈ যাব চিন্তা নাই সেইকাৰণে তেওঁলোকে হয়তো অলপ ভাবি আছে কিন্তু যিটো আপোনাৰ প্ৰেছ মিটত কৈছে যে যিটো পেকেজ বাকীসকলে আহে তেওঁলোকে আহিব গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ যুদ্ধৰ বতাহ লোহিত সাগৰত তীব্ৰ গতিত বলিয়ে আছে আমেৰিকা সহ আন্তৰ্জাতিক মহলৰ এটাৰ পিছত আনটো সকিয়নিৰ পাছতো ইয়েমেনৰ বিদ্ৰোহী সংগঠন হুথি বাহিনীয়ে চলাই গৈছে ভয়ানক আক্ৰমণ আকৌ ভয়ানক আক্ৰমণৰ ঘটনা লোহিত সাগৰত হুথি বাহিনীৰ দ্বাৰা হয় আমেৰিকাকে ধৰি 12খন দেশৰ কঠোৰ সকিয়নিৰ পাছতো সেয়াও মনা নাই হুথি বাহিনীয়ে পুনৰ ইজৰাইল অভিমুখী জাহাজত আক্ৰমণ কৰিলে হুথি বাহিনীয়ে অৱশ্যে এই আক্ৰমণত বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি আমেৰিকাই সদৰি কৰিছে এখন বিস্ফোৰক ভৰ্তি নাৱেৰে বাণিজ্যিক জাহাজত আক্ৰমণৰ চেষ্টা চলাই হুথি বাহিনীয়ে লোহিত সাগৰত অৱশ্যে এই বিস্ফোৰণত কোনো দেশৰ জাহাজৰ ক্ষতি সাধন হোৱা নাই মাৰ্কিন নৌসেনাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে উল্লেখযোগ্য যে অন্তিমবাৰৰ বাবে আমেৰিকা ব্ৰিটেইন সহ 12খন দেশে হুথিক লোহিত সাগৰত আক্ৰমণ কৰিলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সতৰ্কবাণী কৰিছিল কিন্তু এই সতৰ্কবাণীৰ পিছতো হেও মনা নাই হুথি বাহিনীয়ে যেতিয়ালৈকে গাজাত ইজৰাইলে আক্ৰমণ বন্ধ নকৰে তেতিয়ালৈকে এই আক্ৰমণ চলাই যোৱাৰ হুংকাৰ দি আহিছে হুথিয়ে বিগত মাহত আনকি লোহিত সাগৰত ভাৰত অভিমুখী জাহাজ ভাৰত অভিমুখী টেংকাৰতো আক্ৰমণ কৰিছিল হুথি বাহিনীয়ে হেলিকপ্টাৰেৰে এস্কৰ্ট দি লৈ যাবলগীয়া হৈছিল ভাৰত অভিমুখী জাহাজ MV সাইবাবা MV ব্ৰাহ্মণেৰ নামৰ দুখনকৈ টেংকাৰত আক্ৰমণ কৰা ঘটনা কেন্দ্ৰ কৰি ভাৰততো যুদ্ধৰ উত্তেজনা বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকীয়াই দিছিল যে শত্ৰুক সাগৰৰ গভীৰতালৈ গৈ হলে চিনাক্ত কৰা হ'ব শত্ৰুৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা 7 অক্টোবৰত আৰম্ভ হৈছিল যুদ্ধ
হামাছ আৰু ইজৰাইলৰ মাজত আৰু বিগত 17 অক্টোবৰৰ পৰা লোহিত সাগৰত ইজৰাইলক খকিয়াই আমেৰিকাক খকিয়াই হুথি বাহিনীয়ে বিভিন্ন বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ চলাই আহিছে গেলেক্সি নামৰ এখন জাহাজ হাইজেক কৰি এই সন্ত্ৰাসৰ সূচনা কৰিছিল এই আতংকৰ সূচনা কৰিছিল লোহিত সাগৰত হুথি বাহিনীয়ে হেলিকপ্টাৰেৰে দলে বলে সন্ত্ৰাসবাদীৰ দল নামি হাইজেক কৰিছিল গেলেক্সি নামৰ এখন বাণিজ্যিক জাহাজ তাৰ পিছত এটাৰ পিছত আনটো সকিয়নি দি আহিছে যে গাজাত ইজৰাইলে যুদ্ধ বন্ধ নকৰিলে এই আক্ৰমণ তুংগত উঠিব এই আক্ৰমণ ভয়ানক হ'ব ইতিমধ্যে ইয়াৰ পূৰ্বে চলোৱা আক্ৰমণ প্ৰতিহত কৰিছিল আমেৰিকাৰ নেতৃত্বত 12খনকৈ দেশে স্পেচিয়েল টাস্ক ফৰ্চ গঠন কৰিছে লোহিত সাগৰত নিৰাপত্তা দিবৰ বাবে বাণিজ্যিক জাহাজত যাতে আক্ৰমণ কৰিব নোৱাৰে হুথি বাহিনীয়ে তাক প্ৰতিহত কৰাৰ বাবে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বহু ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিছে ইতিমধ্যে আমেৰিকাই লোহিত সাগৰত আৰক্ষী জোৱান কুশল কলিতাৰ দুৰ্ভাগ্যজনক মৃত্যুক লৈ দক্ষিণ শালমাৰা আৰু মানকাছৰ আৰক্ষী অধীক্ষক হৰেণ তকবিয়ে সংবাদমেলত কৰা চূড়ান্ত দায় কৰা মন্তব্যই প্ৰমাণ কৰিছে আৰক্ষী অধীক্ষকজনৰ চূড়ান্ত দায়িত্বহীনতা আৰু অমানৱীয় চৰিত্ৰ লেঞ্চ নায়ক কুশল কলিতাৰ অবাঞ্ছিত মৃত্যুক লৈ দুখ তথা সমবেদনা প্ৰকাশ কৰাৰ পৰিৱৰ্তে আত্মপক্ষ সমৰ্থন কৰাতেই ব্যস্ত থাকিল দক্ষিণ শালমাৰা আৰু মানকাছৰৰ আৰক্ষী অধীক্ষক হৰেণ তকবিয়ে এজন এছপি দুজন ডিএছপি আৰু ফকিৰগ্ৰাম থানাৰ ওচিৰ উপৰিও আছিল আৰু প্ৰায় 6জনকৈ আৰক্ষী কিন্তু এজন আৰক্ষীৰ সাহস নুকুলালে কুশল কলিতাক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰত জাপ দিবলৈ তাৰ বিপৰীতে নাৱৰ পৰা হাত সাবতি চাই থাকিল কুশল কলিতাই তিল তিলকৈ মৃত্যুক আঁকোৱালি লোৱাৰ দৃশ্য ভাইৰেল হোৱা ভিডিঅ'টো আছিল 4 মিনিটৰো বেছি সময়ৰ ইমান সময় এজনো আৰক্ষীয়ে সতীৰ্থ জোৱানজনৰ মৃত্যু চকুৰে চাই থাকিল আমি গোটেই অসম আৰক্ষী অতিকৈ মৰ্মাহত আমাৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয় বাহিৰত আছে কিন্তু তেওঁ কেইবাবাৰো ফোন কৰি দুখ প্ৰকাশ কৰিছে আৰু তেওঁ এই প্ৰাথমিক কাৰ্যখিনি কৰিবলৈ তেওঁ 1 লাখ টকাৰ এটা বৰঙণি আগবঢ়াইছে আমি বিশেষকৈ এই যে কুশল কলিতা এজন খুব ভাল আৰক্ষী জোৱান আছিল অলপতে প্ৰমোশনো পাইছিল লেন্স নায়ক হিচাপে আৰু তেওঁ খুব ভাল খেলুৱৈ এজনো আছিল তেওঁ যাৰ লগত আছিল ডিএছপি হেডকোৱাৰ্টাৰৰ লগত তেওঁ খুব দুখ প্ৰকাশ কৰিছে আমিও কৰি আছোঁ গতিকে আমি মৰ্মাহত এই ঘটনাৰ কাৰণে এতিয়া যিখিনি কৰিব লাগে চৰকাৰে এইখিনি এই পৰিয়ালটোক ৰক্ষা কৰাৰ কাৰণে বচাই ৰখাৰ কাৰণে যিখিনি কৰিব লাগে কৰিব স্যাৰ দক্ষিণ শালমাৰাৰ এছপি ডিএছপিৰ যথেষ্ট নেগলিজেন্সি আছে লাইফ জেকেট পিন্ধিব লাগে কিন্তু লাইফ জেকেট পিন্ধা নাই আপুনি স্বীকাৰ কৰিব লাগিব স্যাৰ এইটো স্বীকাৰ মই যেতিয়ালৈকে তদন্ত নকৰোঁ তেতিয়ালৈকে ক'ব নোৱাৰোঁ লাইফ জেকেটটো পিন্ধিব লাগিছিল স্যাৰ সেইটোৱে কৈছোঁ যিকোনো এটা ঘটনাৰ এটা তদন্ত কৰাটো উচিত তাৰ পাছতহে মন্তব্য কৰিব পাৰে সংবাদমেলত কি কৈছিল আৰক্ষী অধীক্ষক হৰেণ তকবিয়ে তেওঁৰ মন্তব্য শুনিলে যিকোনো লোকৰে মূৰ ঘোলা হৈ যাব বামৰ পৰা 5 ফুটমান আঁতৰত ডুবিছিল কুশল মই জোখা নাই অনুমানহে কৰিছোঁ এই মন্তব্য এছপি তকবিৰ এখন যাত্ৰীবাহী নাও আছিল আমাৰ ওচৰত আমি সকলোৱে নাওখনত থকা যাত্ৰীক হাতজোৰ কৰি কৈছিলোঁ কোনে পাৰে কুশলক বচাওক বুলি আমাৰ অনুৰোধ শুনি 3জন মানে বচাবলৈ নৈত জাপ দিছিল কিন্তু কুশলৰ ওচৰ পোৱাৰ আগতেই কুশল ডুবি যায় বামৰ পৰা 5 ফুটমান আঁতৰত আছিল আৰু মই 90% নিশ্চিত আছিলোঁ যে ল'ৰাটো বাচিব আনহাতে ফটো তুলিবলৈ দিয়া অভিযোগ খণ্ডন কৰিছে এছপিয়ে লাইফ জেকেট পিন্ধা নাছিল কুশলে ফোনত কথা পাতি থাকোঁতে পিছলি পৰে সৰি পৰে এছপি তকবিৰ মন্তব্য ভাইৰেল হৈছে ভিডিঅ'ত ইমান বিশ্বাস কৰিব দৰকাৰ নাই পুনৰ জনাইছোঁ এছপি তকবিৰ মন্তব্য এয়া ভাইৰেল ভিডিঅ'ত ইমান বিশ্বাস কৰিব দৰকাৰ নাই বুলি কোৱা হৈছে এজন এছপিয়ে কোৱা কথাতহে বিশ্বাস কৰিব লাগে বুলি সাংবাদিকক নীতি পাঠ দিলে তকবিয়ে পৰিয়ালৰ মানুহে সেন্টিমেন্টত অভিযোগ কৰিছে বুলি চূড়ান্ত কাণ্ড জ্ঞানহীন মন্তব্য কৰিলে এছপি তকবিয়ে আমাৰ চেষ্টাত কতো গাফিলতি দেখা নাই বুলি মন্তব্য কৰি এছপি জনে কয় যে আমি হাতজোৰ কৰি কোৱা কাৰণেই 3জন লোকে পানীত জাপ দিছিল আনহাতে আৰক্ষীৰ দলটোত নাছিল হাতুৰিব পৰা কোনো এজনো সমান্তৰালকৈ যিসকল জালুৱে জাল মাৰি উদ্ধাৰ কৰিছে মৃতদেহ তেওঁলোকক পুৰস্কৃত কৰা হ'ব বুলিও মন্তব্য কৰিলে এছপি হৰেণ তকবিয়ে
আৰু এনেদৰে নিজৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ গৈ নিজকে নিৰ্দোষী সজাবলৈ গৈ আবুল তাবুল বলকিলে সংবাদ মেলত হৰেণ তকবিয়ে। আগবঢ়াম আমি সেই হাস্যকৰ ভাষ্য। মই কালি গোটেই ৰাতি মই শুব পৰাই নাই আৰু মই ৰাতিপুৱা আহি পেলাই টোপনি অহা নাই মই, কিন্তু ভাতটো কোনো নাখায় আৰু, কিন্তু ৰাতি মই চেষ্টা কৰিছো অলপ টোপনি মাৰিম বুলি, টোপনি অহাই নাই। আমি হাত জোৰ কৰি কৈছে পাব্লিক নাও, বুজিছে, যোনে পাৰে আৰু এনেকে কৈছে আৰু, নাম মাতিটো ক'ব নোৱাৰো, তাতে 100জন মানুহ আছে। হাত জোৰি কৈছে DSP তাৰ নিজৰ PSAটো কান্দি কান্দি কৈছে সি জোৰ জোৰকে। আমিও চব নমস্কাৰ কৰি আপোনালোকে যোনে পাৰে, অৰ্ডাৰ দিয়া নাই, যোনে পাৰে ৰিকুৱেষ্ট কৰিছে আৰু একদম বচাওক। 3টা মানুহ একদম কাপোৰ কানি খুলি পেলাই ঝাপ মাৰিছে, বুজিছে, চেষ্টা কৰিছে চবে। লগে লগে 50-60জন একদম পাব্লিক মানুহে আহি পেলাই নাও কিবা জাল চাল যিমান আছে আমি চেষ্টা কৰিছো। তেতিয়ালৈকে SDRF আহোঁতে ধুবুৰীৰ প্ৰায় মিনিমাম 2.5 ঘণ্টা লাগে, ইয়াৰ পৰা নাই মিনিমাম 2.5 ঘণ্টা লাগে, মিনিমাম 3 ঘণ্টা বুলি ধৰিছো সিহঁতে, কিন্তু মিনিমাম 2.5 ঘণ্টা লাগে। নাই পৰিয়াল আহিছে নহয় কালি, আমাকতো একো কোৱা নাই, আমাৰ খালি আমাক আপোনালোকে যিটো ভাল ভাবে সেইটো মতে আমি কৰিম বুলি কৈছিলে। এই ক'ৰবাত মানুহ কোনোবা ফোন কৰি আছে বোলে অচিনাকি মানুহ, এটা হ'ব আৰু পুলিচৰ বদনাম কৰাটো আছে, পাব্লিক ভাল পোৱা মানুহো আছে, এইটো আৰু এই মাজতে আমি কাম কৰি থাকিম আৰু। কিমান হৃদয়হীন হলে একোজন লোকে এনেদৰে নিৰ্বিকাৰ হৈ চাই থাকিব পাৰে এজন সতীৰ্থৰ মৃত্যু? কিমান অকৰ্মণ্য হলে এজন লোকে এনেদৰে হাত সাৱটি চাই থাকিব আন এজন লোকৰ মৃত্যুৰ দৃশ্য? কিমান আৱেগহীন হলে এজন লোকৰ তিল তিল মৃত্যুৱে তলাব নোৱাৰে আন এজন লোকক? প্ৰশ্নৰ উদ্ৰেক হৈছে, অসম আৰক্ষীক দিয়া নহয় নেকি মানৱীয়তাৰ পাঠদান? কেৱল গুলীচালনা বা এনকাউণ্টাৰৰ শিক্ষাই দিয়া হৈছে নেকি অসম আৰক্ষীক? অসম আৰক্ষীৰ জোৱান বিষয়াক দিয়া নহয় নেকি সতীৰ্থৰ সহায়ৰ শিক্ষা? আৰক্ষীৰ জোৱানৰ কথাই বাদ বিষয়াসকলৰো নাই নেকি কনিষ্ঠ জোৱানৰ প্ৰতি তিল মানুহ দায়িত্ব? কথাই প্ৰতি বুকু ফিন্দাই জনতাক ত্ৰস্তমান কৰিব পৰা অসম আৰক্ষীয়ে কিয় এবাৰো নকৰিলে কুশল কলিতাক উদ্ধাৰৰ চেষ্টা? এই প্ৰশ্নৰে এতিয়া সকলোৰে মন মগজু জোকাৰি গৈছে আৰু যাক লৈ এতিয়া ধিক্কাৰ গৰিহণা দিয়া হৈছে এই সমগ্ৰ ঘটনাত মানকাছৰ দক্ষিণ শালমৰা আৰক্ষীক। বাৰে বাৰে এটাই প্ৰশ্নৰ উদয় হৈছে যে আৰক্ষী জোৱান কুশল কলিতাৰ মৃত্যুৰ বাবে দায়ী কোন? SP, DSP আৰু আন সতীৰ্থ আৰক্ষীৰ সন্মুখত কেনেকৈ মৃত্যু হ'বলৈ পালে কুশল কলিতাৰ? কুশলক নবচাই ভিডিঅ' কৰাত ব্যস্ত আছিল মানকাছৰ আৰক্ষী অধীক্ষক। পানীত পৰি ডুব যোৱাৰ সময়তে ভিডিঅ' কৰি আছিল SPয়ে। কুশলক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি চাই আছিল উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই। যি সময়ত আৰক্ষীৰ ফিটনেছ পৰীক্ষা কৰা হৈছে, স্মাৰ্ট কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, BMI পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে, তেনে সময়তে আৰক্ষীৰ এই নিৰ্লজ্জ ছবি উন্মোচিত হৈছে। অতি দুৰ্গম এই অঞ্চল, কৰ্তব্যত এনেদৰে প্ৰায়ে নাও ব্যৱহাৰ কৰিবলগীয়া হয় আৰক্ষীয়ে, কিন্তু পৰ্যাপ্ত সা সুবিধা নাৱত কিয় নাই? যন্ত্ৰচালিত নাৱত লাইফ জেকেট, লাইফ বয় বা অন্যান্য সা সামগ্ৰী কিয় নাই? SP গৰাকীয়ে উল্লেখ কৰিছে মাত্ৰ কিছু দূৰত্ব, পাৰৰ পৰা মাত্ৰ কিছু দূৰত্বত এই অঘটন সংঘটিত হৈছে। তেনেস্থলত এডাল ৰছী কিয় দলিয়াই নিয়া নহ'ল? নাওখনত নাছিল নেকি ৰছী? এডাল ৰছী দলিয়াই দিলে প্ৰাণ ৰক্ষা কৰিব পৰা গ'ল হয়। 4 মিনিট জোৰা ভিডিঅ' কৰিলে SP গৰাকী নিজেই, কিন্তু তৎপৰতাক দেখিবলৈ পোৱা নহ'ল। এতিয়া সংবাদমেল পাতি নিজৰ চাফাই দিছে SP গৰাকীয়ে, হাতজোৰ কৰিছে আন এখন নাওক। হাতজোৰ কৰাৰ পিছত তেওঁৰ অনুগ্ৰহ শুনি 3জনকৈ লোকে জঁপিয়াই চেষ্টা চলালে ৰক্ষা কৰিবলৈ কুশল কলিতাক, কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল। পানীত কক বকাই প্ৰাণপণে যুঁজ দিও ৰক্ষা নপৰিল কুশল কলিতাৰ প্ৰাণ। মাত্ৰ 1.5 বছৰীয়া এটি পুত্ৰ সন্তান আছে, পত্নী আছে, মাতৃ আছে, 2 ভাতৃ আছে। একমাত্ৰ উপাৰ্জনকাৰী ঘৰখন কুশল কলিতাৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেইগৰাকী কুশল কলিতাক হেৰুৱাই আজি দিগ বিদিগ হেৰুৱাই পেলাইছে পৰিয়ালটোৱে। সেই পৰিয়ালটোৰ দায়িত্ব এতিয়া কোনে ল'ব? সেই কণমানি পুত্ৰ সন্তানটোৰ দায়িত্ব কোনে ল'ব? এগৰাকী মহিলাই শিৰৰ সেন্দুৰ হেৰুৱাবলগীয়া হ'ল, এটি পুত্ৰ সন্তানে নিজৰ পিতৃক হেৰুৱাবলগীয়া হ'ল আৰু এগৰাকী দুখুনী মাতৃৰ বুকু সুদা কৰিলে এই ঘটনাই। মানৱীয়তাৰ শিক্ষা দিয়া নহয় নেকি অসম আৰক্ষীক? এই প্ৰশ্নও এতিয়া উত্থাপন কৰিছে ৰাজ্যৰ সচেতন সমাজে। কেৱল গুলীচালনা বা এনকাউণ্টাৰৰহে পাঠ দিয়া হয় নেকি অসম আৰক্ষীক?
কথাই প্ৰতি বুকু ফিন্দাই আৰক্ষীৰ ক্ষমতা প্ৰদৰ্শন কৰি আহে বিভিন্ন সময়ত আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে বিতৰ্কৰ সৃষ্টি কৰিছে কিন্তু তাৰ মাজত এনেকুৱা এটা অতি মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সকলোকে 5 গৰাকীকৈ উচ্চপদস্থ আৰক্ষী বিষয়াৰ সন্মুখত এটা বৃহৎ দলৰ সন্মুখত কক বকাই থাকিল পানীত পৰি তাৰ পিছতো কিন্তু এখনো সহায়ৰ হাত আগবঢ়োৱা নহল দুৰ্ভগীয়া কুশল কলিতালৈ এতিয়া কুশলৰ মৃত্যুৰ বাবে দায়ী কোন তদন্তৰ আওতালৈ এই সময় দিশ আহিবনে নাহে আমি এসপিৰ মন্তব্য আকৌ এবাৰ শুনিম যে উভতগৰা মন্তব্য আগবঢ়াইছে যে আবুল তাবুল বলকিছে এসপি হৰেন টকবিয়ে এই মন্তব্য শুনিলে আপোনাৰো চকু কপালত উঠিব আতুৰি আছে আমি দেখি আছো কিন্তু এইবিলাক নাও ফটকে ব্ৰেক মাৰা বস্তু নহয় তথাপি এই ল'ৰাটো আতুৰি আছে কি কয় সুইমিং কৰি আছে সুইমিং কৰি জাষ্ট আমাৰ হিচাপত 5 ফিট 6 ফিট মান হ'ব এই বামৰ পৰা এই পানী লগে 5 ফিট মান আমি 90% চিয়ৰ এই ল'ৰাটো বাচিব আমি তাতক পাতি আছো মানে ভাবি আছে আৰু পাতা নাই ভাবি আছে আৰু তাৰ আগতে পাব্লিক নাও পৰা আমি ৰিকুৱেষ্ট কৰিছে কোনে কোনে ঝাপ মাৰিব পাৰে আঁতৰিব পাৰে আপোনালোকে হাত জোৰ কৈছে আৰু আমি চবে ডিএছপি হেডকোৱাৰ্টাৰ কান্দি কান্দি কৈছে একদম আপোনালোকে যেনে তেনে যোনে পাৰে ঝাপ মাৰিবলৈ বচাওক বুলি তাৰপাছত 3জন মানুহ দেই এইটো নাম চাম লৈছে ন আমি তাৰপাছত আমি ইয়াতে মাতি পেলাই ফেচিলিটেট কৰিম মানুহ জিন্দা পাইছে পোৱা নাই এইটো কথা নহয় সিহঁতে যে আমাৰ ৰিকুৱেষ্টত ইমান নদী মাজত ঝাপ মাৰিছে এইটোৱে ডাঙৰ কথা 3জন মানুহ কাপোৰ কানি খুলি পেলাই ঝাপ মাৰিছে বুজিছে কাৰেণ্ট আছেতো তাৰপাছত সিহঁতে নাপালে আৰু সিহঁতে ওচৰত পাওঁতে পানী ডুবি গ'ল আৰু প্ৰায় 4 মিনিট জোৱানজন ককবাকাই থকা অৱস্থাত আপোনালোকৰ ফালৰ পৰা বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই নীৰৱ দৰ্শকৰ দৰে আছিলে আচলতে ইয়াৰ ৰহস্য কি ছাৰ নহয় ব্যৱস্থা কি কৰা নাই সেইকাৰণে আমি ইয়াৰ পৰা হাত জোৰি জোৰি কৈছোঁ আপোনালোকে যোনে বচাব পাৰে যোনে সাঁতুৰিব পাৰে কৰক ডিএছপিটো কান্দি কান্দি জোৰ জোৰ কান্দি কৰিছে সেইটোতো নিজৰ পিএছতো আমাৰ ৰিকুৱেষ্টত 3জন মানুহ সাহস কৰি কাপোৰ চাপোৰ খুলি পেলাই ঝাপ মাৰিছে এই অলপ কাৰণে নাপালে আৰু অলপ মই এথুনিৰ পৰাই কৈ আছে কালিৰ পৰাই কৈছে এই অলপ 2-3 ছেকেণ্ডমান যদি অলপ বল থাকে নহয় পালে অলপে আৰু আপুনি যেনেকৈ ক'লে পেচেঞ্জাৰ বোৰ্ডৰ পৰা 3জন মানুহ জুপি আছিলে জোৱানজনক উদ্ধাৰ কৰাৰ কাৰণে কিন্তু ভিডিঅ'টোত দেখা অনুসৰি কিন্তু জোৱানজন যেতিয়ালৈকে ডুব যোৱা নাই তেতিয়ালৈকে কোনো মানুহ আমি কিন্তু ভিডিঅ'টোত দেখা পোৱা নাই যে পানী নাই ভিডিঅ'টোতো আনঅফিচিয়েল কোনোবা উঠাই আছেতো কিয়ানি সেই নডুবা আগতে সিহঁতৰ কথা নাই মানুহকেইটা ঝাপ মাৰাটো বুজিছে এইটো ভিডিঅ'ৰ লগত ইমান ৰিলাই কৰিবলৈ দৰকাৰ নাই বুজিছে আপুনি মই যিটো কৈছে এইটো কথা যোনে যোনে ভাল মানুহ আছে তাত আমাৰ বুজিছে ইহঁতক সোধক নাই আউট অফ চেণ্টিমেণ্ট পৰিয়াল মানুহ ক'ব মই নাজানো মই কেনেকৈ ঝাপ মাৰিব বুজিছে তেনেকৈ আৰু গতিকে আমাৰ এফৰ্টটো মই কোনো লেপছ দেখা নাই যিমান কৰিব পাৰে কৰিছোঁ আৰু আপুনি এই মোবাইল ফোনত এইবিলাকে ৰিলাই কৰি আছে এইবিলাক ৰিলাই কৰিব নালাগে বুজিছে মই এজন এছপি আমাৰ চেষ্টাত কোনো ধৰণৰ গাফিলতি নাই আমি হাতজোৰ কৰাৰ কাৰণে 3জনে পানীত জাপ দি বচাবলৈ চেষ্টা কৰিছিল আমাৰ দলটোত মই জনাত সাঁতুৰিব পৰা কোনোৱে নাই মই কাৰো বায়োডাটা লোৱা নাছিলোঁ এনে কেতবোৰ তুলুঙা মন্তব্য কৰিছে আৰু পৰিয়ালৰ লোকে চেণ্টিমেণ্টৰ বাবেহে এই অভিযোগ আনিছে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰিছে এছপি হৰেন টকবিয়ে এছপি এগৰাকী দায়িত্বশীল আৰক্ষীৰ এনেকুৱা ধৰণৰ তুলুঙা মন্তব্যক লৈ এতিয়া সৰব হৈছে সকলো সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া তীব্ৰ ধিক্কাৰ গৰিহণা দিয়া হৈছে মানকচৰ আৰক্ষী দক্ষিণ শালমাৰা আৰক্ষী কেনেদৰে এতিয়া সৰ্বত্ৰে ধিক্কাৰ গৰিহণা দিছে আৰু কুশল কলিতাৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য কোনেও সহজভাৱে ল'ব খোজা নাই বা ল'ব পৰা নাই এই মৃত্যু কাৰণ এজন যুৱকে কক বকাই আছে সহায় ভিক্ষা মাগি আছে প্ৰাণপণে সহায় ভিক্ষা মাগিছে কিন্তু তাৰ পিছতো তেওঁলোকৰ বিশ্বাস আছিল যে কুশল কলিতা বাচিব 90% বাচিব এনেকুৱা ধৰণৰ একা ৰং চাই থকা হ'ল নৈত এজন যুৱকৰ সলিল সমাধি হোৱাৰ পথত আৰু বাকীসকল আৰক্ষী বিষয়া আৰু জোৱানে ৰং চাই যেন আছে কুশল কলিতাৰ কাৰণ তেওঁলোক আত্মবিশ্বাসী আছিল 90% যে কুশল কলিতাই সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ব বহু পলমকৈ তেওঁলোকে আন এখন নাৱক অনুৰোধ জনাইছিল আৰু তাৰ পিছতহে সেই ৰক্ষা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিন্তু তেতিয়ালৈকে যথেষ্টখিনি পলম হৈ গৈছিল তেতিয়ালৈকে সলিল সমাধি ঘটিছিল কুশল কলিতাৰ 5 ফুট দূৰত্ব বামৰ পৰা মাত্ৰ 5 ফুট দূৰত্ব আন এটা অজুহাত দেখুৱাইছে যে স্পীড বোট যথেষ্ট স্পীডত আছিল
হঠাৎ ব্ৰেক মাৰিব পৰা নাযায় স্পীডবোট হঠাৎ ব্ৰেক মাৰিব পৰা নাযায় সেইকাৰণে বহুখিনি আগুৱাই গৈছিল তাৰপিছত পিছুৱাই আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হৈছিল এনে কেতবোৰ নানা ধৰণৰ আবুল তাবুল মন্তব্য কৰি সমগ্ৰ ঘটনাকে যেন বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিলে কালিৰ সংবাদ মেলখনত তুলুঙা মন্তব্যৰে আৰক্ষী অধীক্ষক হৰেণ টকবিয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ নিউজ ৰুমৰ পৰা তপন এই কথা কোনেও সহজভাৱে মানি ল'ব পৰা নাই কুশল কলিতাৰ এই মৃত্যু 90% আত্মবিশ্বাসী আছিল বুলি উল্লেখ কৰিছিল এছপি হৰেণ টকবিয়ে তেওঁলোকে চাই আছিল প্ৰাণ ৰক্ষা পৰিব বুলি যি সময়ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু তেওঁলোকে বিশ্বাসতহে গুৰুত্ব প্ৰদান কৰিলে যে ৰক্ষা পৰিব কুশল কলিতাৰ প্ৰাণ সম্পূৰ্ণ তুলুঙা মন্তব্যৰে পুনৰে চকু কপালত তুলিছে তপন জয়ন্ত কুশল কলিতাৰ যি দুৰ্ভাগ্যজনক মৃত্যু এই দুৰ্ভাগ্য কেৱল কুশল কলিতাৰ নহয় কুশল কলিতাৰ পৰিয়ালৰে নহয় এই দুৰ্ভাগ্য সমগ্ৰ অসমৰ অসমীয়া মানুহৰ আৰু অসমৰ জনতাৰ কাৰণ যি অসম আৰক্ষীৰ ওপৰত ভৰসা কৰি আমি আমাক নিজকে সুৰক্ষিত বুলি ভাবি থাকোঁ সেই অসম আৰক্ষীৰ সন্মুখত নিজৰ জোৱানজন সতীৰ্থ জোৱানজনেই সুৰক্ষিত নহয় চকুৰ সন্মুখত এজন জোৱান 4-5 মিনিট বা তাতকৈ হয়তো অধিক সময় ধৰি পানীত ককবকাই থাকি ব্ৰহ্মপুত্ৰৰ বুকুত ককবকাই থাকি ডুবি গ'ল চকুৰ সন্মুখতে ডুবি গ'ল আৰক্ষী বিষয়া এছপি পৰ্যায়ৰ জিলা পৰ্যায়ত শীৰ্ষ বিষয়া এজন তেওঁৰ লগত দুজন এছপি আছিল এজন ওচি আছিল আৰু প্ৰায় 5-6জন মান পিএছও আছিল আটাইকেইজনৰে প্ৰায় 10জন আৰক্ষী বিষয়া জোৱান আছিল আৰু সেই 10জন মান আৰক্ষী বিষয়া জোৱানৰ সন্মুখত এজন লেন্স নায়ক কুশল কলিতা ডুবি পানীত লুইতত হলিল সমাধি ঘটিল এই দুৰ্ভাগ্যজনক ঘটনা সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যৰ কথা যি সময়ত আপুনি যদি চাই যোৱা কেইবছৰমানত অসম আৰক্ষীৰ হাতৰ পৰা কয়দী পলায়ন কৰে অভিযানত গ'লে কয়দী পলায়ন কৰে অপৰাধী পলায়ন কৰে তাৰপিছত এনকাউণ্টাৰ হয় এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হৈ গৈছে অসম আৰক্ষী কিন্তু তেওঁলোকৰ এজন আৰক্ষীও পানীত সাঁতুৰিব নাজানে হৰেণ টকবিয়ে নিজে সাঁতুৰিব নাজানে তেওঁ নজপিয়ালে তেওঁৰ লগত থকা দুজন ডিএছপিয়ে নাজানে ওচিয়ে নাজানে জোৱানজনে নাজানে জোৱান কেইজনে নাজানে পিএছও কেইজনে নাজানে সাঁতুৰিব নজনাৰ বাবেই কেইমিটাৰমান আঁতৰত মাত্ৰ থকা কুশল কলিতাক তেওঁলোকে বচাবলৈ পানীত জাপ মাৰিব নোৱাৰিলে 2 নম্বৰ কথা হৰেণ টকবিয়ে কি কৈছে তেওঁলোকৰ সন্মুখত আছিল যাত্ৰীবাহী নাওখন সেই যাত্ৰীবাহী নাওখনত 100জন মান লোক আছিল বুলি কৈছে আৰক্ষী জোৱান কেইজনে আৰক্ষীয়ে এছপিয়ে ডিএছপিয়ে কান্দি কান্দি তেওঁলোকক অনুৰোধ কৰা বুলি কৈছে যে কোনোবাই গৈ তাত জপিয়াওক কুশল কলিতাক এইখিনি যদিও হৈছে কুশল কলিতাৰ হলিল সমাধি হোৱাৰ পিছত হৈছে প্ৰায় 4 মিনিট জোৰা ভিডিঅ' সংগ্ৰহ কৰিছে এছপি গৰাকীয়ে নিজেই সেই সময়ছোৱাত কিন্তু এইখিনি তৎপৰতা আমি দেখিবলৈ পোৱা নাই বা কোনেও ভাইৰেল হোৱা ভিডিঅ'ত সেই তৎপৰতা দেখিবলৈ পোৱা নাই কুশল কলিতাই যেতিয়া প্ৰাণপণে যুঁজ দিছিল ৰক্ষা পৰিবৰ বাবে কিন্তু কুশল কলিতা সক্ষম নহ'ল হলিল সমাধি ঘটিল তাৰ পিছতহে এছপি গৰাকী বা আনসকল সতীৰ্থই সেই তৎপৰতা গ্ৰহণ কৰিলে কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল কালি যি সংবাদমেল হৰেণ টকবিয়ে আয়োজন কৰিছিল আৰু তেওঁ সংবাদমেলত যিসমূহ মন্তব্য কৰিছিল তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে কুশল কলিতাৰ মৃত্যুৰ ঘটনাত যিমান তেওঁ দুখিত বা যিমান তেওঁ দুখ প্ৰকাশ কৰিব লাগিছিল বা যি ধৰণে ব্যথিত হ'ব লাগিছিল তাৰ বিপৰীতে সমগ্ৰ ঘটনাটোত তেওঁ নিজৰ যে কোনো দোষ নাই সেইটোকে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল তেওঁ কৈছে যে আমি হাতজোৰ কৰি অনুৰোধ কৰিছিলোঁ তেওঁ এই মন্তব্য এটা কৰিছে খুব দুৰ্ভাগ্যজনক আৰু খুব আমাৰ বিৰম্বনা এইটো যে তেওঁ কৈছে যে জীৱনতে উদ্ধাৰ হৈছে নে নাই সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ অনুৰোধত 3জন লোকে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি তেওঁক বচাব গৈছে সেইটোহে ডাঙৰ কথা আৰু তেওঁলোকক পুৰস্কৃতও কৰা হ'ব সংবাদ মেলত সেই ঘোষণাও কৰিছে ডেফিনেটলি কিন্তু ভিডিঅ'ত বচাব যোৱা কোনো দৃশ্য নাই সেই কথাটো যেতিয়া তেওঁ কুৱেশ্যন কৰা হ'ল যে ভিডিঅ'টো আমি তেনেকুৱা কোনো দৃশ্য দেখা নাই তেতিয়া তেওঁ পালমৰা মন্তব্য এটা কৰিছে যে এইবোৰ মোবাইল ভিডিঅ' এইবোৰত কিয় বিশ্বাস কৰি আছে মই এজন এছপিয়ে কৈ আছোঁ মোৰ কথাত বিশ্বাস কৰক তাতে গৈ ভাল মানুহক সোধক এতিয়া কোন ভাল মানুহক আপুনি সুধিবগৈ হৰেণ টকবি এজন এছপি এজন আৰক্ষী অধীক্ষক যি এখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া তেওঁৰ যদি এই ধৰণৰ মন্তব্য হয় তেওঁৰ যদি এই ধৰণৰ গায়ৰাৰ মন্তব্য হয় তেনেহ'লে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ৰাইজে কাৰ ওপৰত ভৰসা কৰিব দুজন ডিএছপি বহি থাকিল এজন ওচি বহি থাকিল 4-5জন মান পিএছও আছিল বুলি হৰেণ টকবিয়ে নিজে কৈছে তেওঁলোক বহি থাকিল তাৰোপৰি যদি মানৱীয় দৃষ্টিকোণৰ পৰা আমি চাওঁ যাত্ৰীবাহী নাওখনত
100জনমান যাত্ৰী আছে বুলি কোৱা হৈছে আৰক্ষী অধীক্ষকজনে নিজে কৈছে সেই 100জনমান যাত্ৰীৰ মাজৰ পৰা এনে এজনো লোক নোলালনে যিয়ে কুশল কলিতাক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন আমি জানো ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি এই অঞ্চলবোৰত নদীত সাঁতুৰিব পৰা মানুহৰ অভাৱ নাই তেওঁলোকে নৈৰ সৈতে খেলি উমলি ডাঙৰ দীঘল হয় সাঁতোৰাটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকৰ মাজৰ পৰাও এজনো এনেকুৱা লোক নোলালনে যি কুশল কলিতাক উদ্ধাৰ কৰিব পাৰে ইয়াতকৈ ডাঙৰ কথা হৰেণ তকবিয়ে নিজে কৈছে যে তেওঁ নাজানে বা তেওঁ ভাবে বা তেওঁৰ যি দলত যিকেইজন লোক আছিল তেওঁলোকৰ এজনেও সাঁতুৰিব নাজানে জয়ন্ত আমি অসম আৰক্ষীৰ বিগত কেইদিনমানৰ যদি ঘটনাৰাজি চাওঁ যে দুবাৰকৈ BMI টেষ্ট হৈ গ'ল ইতিমধ্যে আৰক্ষীৰ ফিটনেছক লৈ DGP যথেষ্ট কঠোৰ মুখ্যমন্ত্ৰী যথেষ্ট কঠোৰ অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথা প্ৰায় দশক ধৰি চলি আছে স্মাৰ্ট আৰক্ষী বুলি অসম আৰক্ষীক গঢ়ি তোলাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰচেষ্টা হাতত লৈছে স্মাৰ্ট আৰক্ষীৰ হাতৰ পৰা আপুনি সদায় দেখিব অপৰাধী পলায়ন কৰে দুৰ্বৃত্ত পলায়ন কৰে জেলৰ পৰা কয়দী পলায়ন কৰে যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী নেতা দেৱব্ৰত শইকীয়াই কৈছিল তেওঁলোকক কাবাডী খেলিবলৈ দিয়ক যাতে মানুহ কেনেকৈ ধৰি ৰাখিব পাৰে শিকিব পাৰে এনেকুৱা এটা পৰ্যায় হৈছে অসম আৰক্ষীৰ এতিয়া সেই অসম আৰক্ষীৰে এজন জোৱান তেওঁলোকৰ আন কেইজনমান সতীৰ্থৰ চকুৰ সন্মুখতে কুশল কলিতাৰ দৰে এজন দুৰ্ভগীয়া জোৱান ঢুকাই থাকিল আৰু তাক লৈ অসম আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা ল'ব এই ঘটনাক লৈ DGPয়ে SP হৰেণ তকবিৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে নাই এইটো খুব ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে তেওঁ গৃহ বিভাগৰ মুৰব্বী হিচাপে SP হৰেণ তকবিৰ বিৰুদ্ধে বা কৰ্তব্যত উপস্থিত থকা বাকী আন কেইজন আৰক্ষী বিষয়া আৰু PSOৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে নাই আৰু যদি নলয় তেনেহ'লে এইটো কিন্তু এটা ভৱিষ্যতৰ কাৰণে ডাঙৰ আৰু বেয়া এটা দৃষ্টান্ত হিচাপে থাকি যাব জয়ন্ত নিশ্চয় আচলতে তপন কোনোপধ্যেই মানি ল'ব নোৱাৰা এটা বিষয় এয়া কুশল কলিতাৰ এই অস্বাভাৱিক মৃত্যু আৰু তাতোকৈ ডাঙৰ কথা যে নিজক বচাবলৈ গৈ নিজক নিৰ্দোষী সজাবলৈ গৈ পৰিয়ালৰ লোকে চেণ্টিমেণ্টত আহিহে অভিযোগ অনাৰ কথাৰ দৰে তুলুঙা মন্তব্য কৰিছে হৰেণ তকবিয়ে একদম এই মন্তব্য কৰাটো আৰু দুৰ্ভাগ্যজনক কথা যি সময়ত এটা পৰিয়াল তেওঁলোকে কান্দি চকু পানীৰে বাট নিদেখা অৱস্থা এটা হৈছে তেনে সময়ত এজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই এই ধৰণৰ অনুভূতি নোহোৱা কোনো আবেগ নোহোৱা দায়িত্ব জ্ঞানহীন কাণ্ড জ্ঞানহীন মন্তব্য কৰাটো অতিকে দুৰ্ভাগ্যজনক চেণ্টিমেণ্টৰ কথা কিয় নাহিব যি হেৰুৱাইছে যদি সেই পৰিয়ালটোৱে হেৰুৱাইছে কুশল কলিতাৰ পৰিয়ালে হেৰুৱাইছে এজন লোক আৰক্ষী হৰেণ তকবিয়ে একো হেৰুৱা নাই কুশল কলিতাৰ পৰিয়ালৰ সমস্যা হ'ব কুশল কলিতাৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ হ'ব কুশল কলিতাৰ সন্তানৰ ভৱিষ্যত অনিশ্চয়তাত সোমাই পৰিব এই কথাবোৰ হৰেণ তকবি এবাৰো ভাবি চোৱা নাই নেকি তেওঁ কেনেদৰে এই মন্তব্য কৰিব পাৰিলে এইটোৱে বৰ আচৰিত কথা এজন শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ যদি এই ধৰণৰ আবেগ অনুভূতি নাথাকে যি সতীৰ্থ এজন কিন্তু তাতোকৈ ডাঙৰ কথা তপন যে এটাৰ পিছত আনটো অঘটন সংঘটিত হোৱাৰ পিছতো এই মানকচৰ জিলা দক্ষিণ শালমাৰা মানকচৰ জিলাই হওক বা ধুবুৰী জিলা প্ৰশাসনে এই মুহূৰ্তলৈকে কিন্তু কোনো শিক্ষা গ্ৰহণ কৰা নাই কেইবাটাও এনে ট্ৰেজেডি সংঘটিত হৈ গৈছে ইয়াৰ পূৰ্বে সঞ্জু দাস নামৰ এগৰাকী চক্ৰ বিষয়াই প্ৰাণ হেৰুৱাইছিল নাও দুৰ্ঘটনাত পতিত হৈ 2012 চনত আন এটা ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পিছতো সুৰক্ষামূলক ব্যৱস্থা নাৱত নাথাকে তাকো আৰক্ষীয়ে ব্যৱহাৰ কৰা যন্ত্ৰচালিত নাওখনতো সুৰক্ষামূলক ব্যৱস্থা নাছিল লাইফ জেকেট লাইফ বয় বা অত্যাধুনিক যিসমূহ সুৰক্ষামূলক ব্যৱস্থা আৰক্ষীয়ে উলংঘা কৰিছে নীতি নিৰ্দেশনা তপন জয়ন্ত এই ঘটনাটোৰ তদন্ত দিয়া হৈছে তদন্তৰ ঘোষণা কৰা হৈছে তদন্তত পোহৰলৈ আহিব সুৰক্ষামূলক ব্যৱস্থা কি আছিল কি নাই হৰেণ তকবিয়ে যি দাবী কৰিছে তেওঁৰ মতে লাইফ জেকেট তেওঁ আছিল নে নাই সেইবোৰ পৰীক্ষা কৰিছিল আৰু তেওঁৰ মতে তেওঁলোকে লাইফ জেকেট পিন্ধি আছিল হৰেণ তকবিয়ে দাবী কৰা মতে কুশল কলিতাই লাইফ জেকেট পিন্ধা নাছিল আৰু লাইফ বোট এটা দলিয়াই দিয়া আমি ভিডিঅ'টোত দেখা পাইছোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে সেই লাইফ টিউবটো লৈ কুশল কলিতা আহি নাপালে সেইটো নোপোৱাৰ কাৰণে তেওঁ প্ৰাণ ৰক্ষা নপৰিল হৰেণ তকবিয়ে এইটো কৈছে যে মাত্ৰ 5 ফুটমান আঁতৰতেই ব্ৰহ্মপুত্ৰৰ পাৰ আছিল মাত্ৰ 5 ফুটমান যাব পৰা হ'লেই কুশল কলিতা ৰক্ষা পৰিলেহেঁতেন তেওঁ এইটোও কৈছে যে 3 ছেকেণ্ডমান যদি আৰু তেওঁৰ বল থাকিলেহেঁতেন তেতিয়াহ'লে যি তিনিজন লোকে তেওঁক উদ্ধাৰ কৰিব গৈছিল তেওঁলোকে পালেহেঁতেন এই 3 ছেকেণ্ডলৈ কিয়লে বাট চাই থাকিল হৰেণ তকবিয়ে বা আন আৰক্ষী বিষয়াকেইজনে
কিয় সুব্যৱস্থা এটা কৰিব নোৱাৰিলে এইটো খুব ৰহস্যজনক অতি ৰহস্যজনক তপন তেওঁলোকে বিশ্বাস কৰিছে যে 90% আশাবাদী আছিল তেওঁলোকে যে কুশল কলিতাই নিজে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব কিন্তু হাত সাৱটি নীৰৱ দৰ্শক হৈ ভিডিঅ' কৰাতহে ব্যস্ত থাকিল তেওঁলোক ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় কি হ'ব পাৰে আপুনি কোৱাৰ দৰে তদন্তৰ ভিতৰত এই বিষয়সমূহ কেনেদৰে চোৱা হয় দোষীসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ প্ৰতি কিন্তু অসমবাসী ৰাইজে দৃষ্টি নিবদ্ধ ৰাখিব আমি প্ৰতিটো খবৰ আগবঢ়াই থাকিম তপন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক